হেল্ল' ফ্ৰেণ্ডছ, জব ইনফৰমেশ্যন চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ। আজি আমি আলোচনা কৰিম অসমত হৈ থকা স্কুটি বিতৰণৰ বিষয়ে। যিহেতু আমাৰ স্কুটি স্কিম আছে, প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম 2024, য'ত গাৰ্লছৰ কাৰণে 60% আৰু বয়ছৰ কাৰণে 75% হ'ব লাগিব, হ'লেহে মানে স্কুটি পাব। ইয়াৰ ওপৰত বহুতো বিতৰ্ক পৰিছে যে যদি ল'ৰা ছোৱালীবোৰে ডিগ্ৰীত এডমিশ্যন লয় তেতিয়াহে স্কুটি পাব পাৰিব। মুখ্যমন্ত্ৰী ছাৰ ভিডিঅ'ৰ যোগেদি কি কৈছে আপোনালোকে চাব পাৰে, ভিডিঅ'ত আছে, আপোনালোকে চাই লওক। মানে আমাৰ অসমত কি হয়, মানুহে কিছুমান কথাক জেদ কৰে। আমি স্কুটিখন কিয় দিওঁ? আমি স্কুটিখন দিওঁ কলেজত যাবৰ কাৰণে। আৰু কোন কলেজত যাব যে 3 বছৰ তেওঁ কলেজত পঢ়িব। এটা তেওঁ যদি কোটাত কোচিং কৰি থাকে, এইখনটো আমি পুৰস্কাৰ হিচাপে নিদিওঁ, আমি কলেজত যোৱাৰ সুবিধাৰ কাৰণে দিওঁ। যদি তেওঁ কলেজতে নপঢ়ে, তেওঁক আমি স্কুটিখন কেনেকৈ দিব পাৰোঁ? দুখীয়া মানুহে পেষ্ট, ফণি, কোনোবাই চাউল দালি কিনা পইচা দি টেক্স লৈয়েতো আমি এইবিলাক কৰোঁ। মোৰতো ঘৰৰ পইচা নিদিওঁ। গতিকে মই যদি কলেজতে নপঢ়োঁ, মোৰ দেউতা মায়ে যদি মোক কোচিঙে কৰাব পাৰে এবছৰ, তেওঁ চৰকাৰৰ বিনামূলীয়া স্কুটিখন কিয় লোভ কৰিব লাগে? এইটো বিতৰ্ক কেনেকৈ হ'ব পাৰে? এইটোতো নিজে ক'ব পাৰে যে মোৰ দেউতাই মোক 1.5 লাখ টকা দি কোটাত কোচিং কৰাই আছে, গতিকে দুখীয়া মানুহৰ স্কুটিখন মোক নালাগে। তেওঁতো নিজে এৰি দিব লাগে। প্ৰত্যেকটো কথাতে জেদ কৰি থাকিলে আৰু চৰকাৰখনে চবৰ কথা শুনি থাকিব নেকি? স্কুটিৰ আঁচনিটোৱে যে আপুনি কলেজত যাবৰ কাৰণে আমি স্কুটি দিছোঁ। কলেজত নাই, কোচিঙত গৈছে, এতিয়া সেই কোচিংটো সঁচাই কোচিং কি কোচিং কোনে জানিব? কোচিং কৰাৰ ষ্টুডেণ্টক